আজি হৈছে ভাদ মাহৰ 28 তাৰিখ আৰু আমাৰ ডাঙৰটো ল'ৰাৰ আজি জন্মদিন। এই জন্মদিন উপলক্ষে আঠখিলা নামঘৰলৈ বুলি ৰাতিপুৱাই সোনকালে গ'লোঁ। ভিডিঅ'টো দিওঁতে আচলতে পলম হৈ গৈছে। আশা কৰোঁ ল'ৰাটোক আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। ৰাতিপুৱা সোনকালে আমি ওলাই আহিছোঁ এতিয়া আঠখিলা নামঘৰলৈ বুলি। এইফালে আমাৰ সোণক যে উঠাবলৈ কিমান কষ্ট হৈছে। সোণটি আহিছে আৰু এইফালে আমাৰ মইনা আৰু আমাৰ মইনা আচলতে আজি জন্মদিন আৰু সেইকাৰণে আচলতে আমি ৰাতিপুৱাতে আঠখিলা নামঘৰলৈ বুলি ওলাই আহিছোঁ। আৰু প্ৰত্যেক বছৰে মানে আমি আঠখিলা নামঘৰত এইদিনাই ভাদ মাহৰ তাৰ জন্মদিনৰ দিনাখনেই আহোঁ। এনেই অইন দিনাখন নাহোঁ ভাদ মাহত, সেইদিনাখনলৈ থৈ দিওঁ আৰু মানে তাৰ জন্মদিনৰ দিনাখনলৈ যাম শৰাই এভাগ আগবঢ়াম বুলি। আৰু সেই উদ্দেশ্যে আজি ৰাতিপুৱাতে আহিছোঁ সোনকালে। ঘৰত থাকিলেতো এনেই ইমান সোনকালে উঠাই নহয়, কিন্তু নামঘৰলৈ আহিম বুলি ভাবিছোঁ যে সেইকাৰণে সোনকালে উঠি কৰি এতিয়া ওলাই আহিছোঁ। আমি আহিছোঁ কোনফালে কৈ দিয়া নামঘৰলৈ। চাকি জ্বলাম আৰু প্ৰতিগৰাকী মাক দেউতাকে আচলতে কি আশা কৰে বাৰু নিজৰ সন্তানটি সুস্বাস্থ্য গৰাকী হওক। আৰু আমাৰ ইয়াত দেখিছে আঠখিলা নামঘৰৰ নতুনখন গেট, আদৰণি গেটখন আহি পাই গ'লোহি আৰু ভাদ মাহৰ ধুনীয়াকৈ আচলতে বহুতখিনি সজাই থৈছে। সৌ সিদিনা জন্ম হৈছিলহে, এটা কথা মনত আছে, কিন্তু আজি চাওঁতে 13টা বছৰ অতিক্ৰম কৰিলে। আমি মাক দেউতাক হিচাপে এটাই আশা কৰোঁ ভাদ মাহৰ কাৰণে তাৰমানে আদৰণি গেট কৰি খাওঁ। সৎ চিন্তা আৰু ধুনীয়াকৈ হৈছে ন, সেইখিনিয়ে আচলতে। আৰু নামঘৰৰ এই আদৰণি গেটৰ পৰা এই বাটখন দেখিছেনে, তাৰ পাছতে আচলতে আমাৰ ঘৰৰ দোকানৰ পৰা মই বহুত লৈ গৈছিলোঁ, কিন্তু তেনেকৈ ফল মূল ল'বলৈ আছিলে। আৰু বহুত সোনকালেই আচলতে দোকানখিনি খুলি দিয়া হৈছে, যিহেতু ভাদ মাহ বুলি বহুতেই বেলেগৰ ঠাইৰ পৰা আহিও ইয়াত দোকান দিছে ব্যৱসায়ৰ সূত্ৰে। আৰু ফল মূল লোৱা হ'ল। আৰু এয়া চাওক কিছু দোকান নাই খোলা, কিন্তু প্ৰায় দোকানেই খুলিলে। আৰু আহি আমি পাই গ'লোহি। এতিয়া প্ৰথমে ভৰিকেইটা ধুই কৰি লৈছোঁ, লোৱাৰ পাছতেই এতিয়া শৰাই ভাগ প্ৰথমে আগবঢ়াই লওঁ, তাৰপাছত চাকি জ্বলামগৈ আৰু শৰাই দিলোঁ। শৰাই দিয়াৰ পাছতে এতিয়া চাকি জ্বলাবলৈ আহিলোঁ। আৰু ইমান সময় সোনকাল হৈ আছে যদিও কিমানে চাকি জ্বলালে দেখিছেনে, আমিও চাকি জ্বলাই উভতিলোঁ। তাৰপাছত এতিয়া এয়া চাওক নামঘৰলৈ আহিছোঁ। চাকি জ্বলোৱা ঠাই নামঘৰ ভাগ বেলেগ, তাৰপিছত এয়া নামঘৰৰ ভিতৰ ভাগ এয়া চাওক। আৰু ভাদ মাহ যিহেতু 4 প্ৰসং হয়, ৰাতিপুৱা 5টাতে আচলতে একেবাৰে প্ৰথম প্ৰসং হৈ যায়। তাৰপিছত 11টা বজাত 4টা বজাত আকৌ ৰাতিলৈ হয়। তেনেকৈ দূৰ দূৰণিৰ পৰা ৰাইজ আহে। প্ৰসাদ বেলেগকৈ আচলতে সজাই থৈ দিয়ে আৰু চাকি জ্বলোৱাৰ পিছত প্ৰসাদ লৈ যাব পাৰে। তাৰপিছত এয়া দেখিছেনে এই পুখুৰীটো, ইয়াতে আচলতে কাছ আছে, কাছ আৰু চোৱা ৰাইজ ইয়াৰ মাজত দেখিছিলে ধুনীয়াকৈ বিষ্ণু থৈ হেৰি কৰি থোৱা আছে, ধুনীয়া এটা পৰিৱেশ। আৰু এতিয়া ওপৰত ঠাই বহুত দিন হৈ যোৱাৰ কাৰণে পুখুৰীটো হেলাই ধৰিছেগৈ, দাঁত চামনি হোৱা দি হৈছে। তাৰপিছত এখেতে ক'লে যে নাই বিস্কুট আনো তেতিয়াহে কাছ ওলাব। আৰু হেলাই কাৰণে কাছ আচলতে দেখা পোৱা নাই, কিন্তু কাছৰ চলং বহুত ডাঙৰ ইয়াত কাছ আছে আৰু বহুত কাছ আছে। বিস্কুট 2 পেকেট আনি পানি আমাৰ মইনাহঁতক দিবলৈ দিছে। আৰু আমাৰ ইহঁতে মানে দিছে বিস্কুট। আৰু চাব দেই আপোনালোকে, এয়া চাওক কাছ আহিব ধৰিছে। এইয়া এক সুন্দৰ পৰিৱেশ আচলতে। নামঘৰ ভাগৰো বহুতখিনি এই ভাদ মাহৰ আগতে বহুতখিনি ভাঙি কৰি নতুনত্ব আনিলে মানে, আৰু দেখি ভাল লাগিছে। আৰু যোৱা বছৰ থাকি মানে এই বছৰ বহুতখিনি পৰিৱৰ্তন হ'ল। আৰু এয়াই গৰম বহুত পৰিছে। আৰু এয়া কাছ দেখিছেনে কিমান ডাঙৰ কাছ, বহুত গৰম পৰিছে। সেইকাৰণে আমি সোনকালেই গুচি গ'লোঁ, যিহেতু দিনত বেছি গৰম সহিবলৈ টান হয়। আৰু ৰাতিপুৱা সোনকালে যোৱাৰ কাৰণে ঠাণ্ডা এটা পৰিৱেশ, মানে ভাল লাগিছে মনটো। আৰু আহিছে দে, কেইবাজনীও আহিছে। ডাঙৰ চলং কেইখন দিছে নাই, ডাঙৰ কিছু ডাঙৰ দেই।
তাৰপিছত আমাৰ ভোক লাগিলে যিহেতু খাবলৈ বুলি গুচি আহিলোঁ। ৰাতিপুৱা যিহেতু শৰাই ভাগ দিম বুলি আমি একো খোৱা নাই, ঘৰত এগিলাচ মাত্ৰ গৰম পানী খাই গৈছিলোঁ। তাৰপাছতে আহি গ'ল আমাৰ শুনটিহঁতে কিবা কিনিব বোলে। সোমোৱা দেখি পিনি আমাৰ শুনে লৈ ল'লে JCB আৰু দাম পাৰ দেখি নাই, পূজাৰ আগতেই পূজা বস্তু লৈ ল'লে। এতিয়া আমি নামঘৰৰ পৰা উভতি দিলোঁ দেই, আৰু কৃষ্ণচূড়াৰ তলত গাড়ী মানে ঠাণ্ডা থৈ দিছিলে। আৰু এতিয়া আমি পৰঠা খালোঁ, পৰঠা খাই তামোল এখন কিনি খাই লৈছোঁ। খাই এতিয়া আমি যাবলৈ ওলাইছোঁ। মইনা এইপিনে আমাৰ মইনা, আমাৰ মইনা আঙুঠি কিনিছে দেই, মই কৈছোঁ লৈ ল'ব বাৰু। আৰু ঘৰলৈ আহিলোঁ। কালি গাটো মোৰ ইমানেই বেয়া লাগিলে জানেনে, বেয়া লগাৰ কাৰণে কেক বনোৱা নহ'ল। এনেই ক্ৰীমখিনি লগাই আইচিং কৰি থৈ দিলোঁ, কিন্তু ওপৰত একো ডেক'ৰেশ্যন কৰা নহ'ল। সেইকাৰণে মানে আহি কৰি প্ৰসাদ খালোঁ। তেনেকৈ অকণমান ৰেষ্ট লৈ কেক দুটা যিহেতু বনাইছিলোঁ, কেক দুটা ডেক'ৰেট কৰিবলৈ ধৰিলোঁ। আৰু তাৰে ডিজাইনকেইটা মানে একেবাৰে চিম্পুলকৈ থৈছোঁ, যিহেতু ইমান গৰম সহিব নোৱাৰি। তাৰপিছত কেক দুটা মই এনেকৈয়ে বনালোঁ বাৰু। আপোনালোকে কেনেকুৱা লাগিছে ক'ব, যিহেতু মই একেবাৰে আৰু হেৰি নহয় কেক বনোৱাত, এই ঘৰত চলি যোৱাকৈহে বনাওঁ। তথাপিতো বনালোঁ আৰু দুইটা। আৰু বেছি ক্ৰীম ব্যৱহাৰ কৰিলে আমাৰ এখেতলোকে মানে বেয়া পায়, একেবাৰে খাবলৈ মন নকৰে। সেইকাৰণে বেছি ফুড কালাৰ ব্যৱহাৰ কৰা নাই, মাত্ৰ পিংকটো অকণমান দি পানি ডিজাইনটো অকণমান দি দিছোঁ। আৰু কেনেকুৱা লাগিছে জনাবচোন, মই বনাব পাৰিছোঁ নে নাই সেইটোও আপোনালোকে জনাব, যিহেতু আপোনালোকে মোৰ ডেইলি ভিডিঅ'বিলাক চাই থাকে। আৰু তাৰ পৰা ধৰক মোকতো কিবা এটা অনুমান কৰিব পাৰিছে, সেইকাৰণে আৰু সুধিছোঁ আপোনালোকক কেনেকুৱা লাগিছে জনাব কেককেইটা। আৰু নিজৰ ল'ৰাটোৰ জন্মদিনত আচলতে নিজৰ হাতেৰে কিবা এটা বনাই দিব পাৰিলে সকলো মাকে ভাল পায়, নহয়নে? আচলতে জন্মদিন বুলি বিশেষ আয়োজন কৰা নাছিলোঁ, কেককেইটা বনাইছিলোঁ। গতিকে ওচৰৰে তাৰ লগতে লাগি থকা ল'ৰাকেইটাকে মাতি আনি অকণমান নিয়ম অকণমান কৰিলোঁ। মই ভোগ অকণমান বনাই দিলোঁ, জেলেপি আনিলেগৈ মই নাই। তেনেকৈয়ে অকণমান মানে আৰু খোৱা হ'ল। আৰু আচলতে মইনাক সুধিলোঁ, মইনাই ক'লে মোৰ জন্মদিন নাপাতোঁ বোলে। সেইকাৰণে আচলতে বেছি আয়োজন নকৰিলোঁ। আৰু তাতে মোৰ গাটো ইমান ভাল লাগি থকা নাছিলে যে, যেনেকৈ পাৰিলোঁ তেনেকৈ থ'লোঁ। আৰু অকণমানি ল'ৰাকেইটাকে মাতি আনি এই ধৰণে নিয়ম অকণমান কৰিলোঁ। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। অকণমান এটা ভিডিঅ' আপোনালোকৰ বুলি আগবঢ়ালোঁ। আৰু ল'ৰাটোৰ জন্মদিন বুলি স্মৃতি কৰি ইয়াতে সাঁচি ৰাখিলোঁ। আৰু আমাৰ সোণৰ এয়া দেখিছেনে, কেক সানি দিয়াৰ কাৰণে তাৰ মনটো বেয়া, আৰু এতিয়া ভিতৰলৈ দৌৰিছে।